গুৱাহাটীত অতি ভয়ংকৰ ঘটনা সংঘটিত হৈছে। সাধাৰণতে যিবোৰ বিদ্যালয়ক আমি অভিজাত বুলি কওঁ, খুব সম্ভ্ৰান্ত বুলি কওঁ, তেনে বিদ্যালয়ত এই ঘটনা সংঘটিত হৈছে। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল। অভিজাত বা সম্ভ্ৰান্ত বিদ্যালয়লৈ আপুনি আপোনাৰ সন্তানক পঠিয়াই একমাত্ৰ তেওঁলোকৰ ভৱিষ্যতটো উজ্জ্বল কৰাৰ বাবে, যাতে ভাল বিদ্যালয়ত ভাল শিক্ষকৰ অধীনত পঢ়ি ভাল মানুহ যাতে হ'ব পাৰে, এক সংস্কাৰ যাতে তেওঁলোকে পায়, আমাৰ সমাজত চলিব পৰাকৈ শক্তিখিনি যাতে সেই বিদ্যালয়খনৰ পৰা পায়। বহুত টকা অভিভাৱকসকলে খৰচ কৰে তেনেধৰণৰ বিদ্যালয়ত নামভৰ্তিৰ নামত। বহু দীঘলীয়া শাৰী পাতিবলগীয়া হয়, বহুদিন সেই বিদ্যালয়ৰ প্ৰপত্ৰ সংগ্ৰহৰ বাবে তাঁতবাতি কাঢ়িবলগীয়া হয়। কিন্তু সেই বিদ্যালয়তে যেতিয়া আপোনাৰ ছাত্ৰ বা ছাত্ৰী সুৰক্ষিত নহয়, কি বুলি ক'ব? আনুষ্ঠানিকভাৱে আৰক্ষীয়ে, চাইবাৰ ক্ৰাইম ডিপাৰ্টমেণ্টে এই বিষয়টো সংবাদ মাধ্যমক নাম প্ৰকাশৰ পৰা বাৰণ কৰিছে। মানে আমি বিদ্যালয়ৰ নামটো ল'ব নোৱাৰোঁ, কাৰণ এতিয়াও তদন্ত চলি আছে। তদন্তৰ খাতিৰত আমি গুৱাহাটীৰ সেই সম্ভ্ৰান্ত বিদ্যালয়ৰ নাম ল'ব নোৱাৰোঁ, কিন্তু এখন অতি সম্ভ্ৰান্ত বিদ্যালয়। পৰৱৰ্তী সময়ত হয়তো আৰক্ষী নিজেই সদৰি কৰিব সেইখিনি কথা। সেই সম্ভ্ৰান্ত বা অভিজাত বিদ্যালয়খনত, য'ত নামভৰ্তিৰ নামত বহুত মাচুল দিবলগীয়া হয়, সেই বিদ্যালয়তে এনে ঘটনা। এজন ছাত্ৰই বিদ্যালয়খনৰ ৭৫গৰাকী ছাত্ৰী আৰু শিক্ষয়িত্ৰীৰ ফটো এআইৰ জৰিয়তে বিকৃত কৰি তাক অশ্লীল ভিডিঅ'ত লগাইছিল আৰু সেইবোৰ বিভিন্ন সামাজিক মাধ্যমত ভাইৰেল কৰিবলৈ চেষ্টা কৰিছিল। ইতিমধ্যে ভাইৰেল হৈছিলোঁ আৰু বিশেষকৈ টেলিগ্ৰাম এপৰ দ্বাৰা ধন সংগ্ৰহৰ বাবে সেইবোৰ বিক্ৰী কৰা হৈছে। অতি ভয়ংকৰ, শুনিবলৈ অতি আচৰিত। বিদ্যালয় কৰ্তৃপক্ষই সংবাদ মাধ্যমে এই বিষয়টো জানিবলৈ তেওঁলোকৰ কাষচপাত কোনো মন্তব্য প্ৰকাশ নকৰিলে। আৰু স্বাভাৱিকতে বিদ্যালয় আন ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা আছে, সেয়েহে সংবাদ মাধ্যমেও বৰ বেছি জোৰ তেওঁলোকক নিদিলে। কেৱল মাত্ৰ প্ৰতিক্ৰিয়াটো জানিবলৈ চেষ্টা কৰিছিল। প্ৰতিক্ৰিয়া নিদিয়াৰ পাছত আৰক্ষীৰ কাষ চাপিল। আৰক্ষীয়ে কৈছে যে আমি তদন্ত কৰি আছোঁ, তদন্তৰ অন্তত সকলো কথা সদৰি কৰিম। আৰু শেহতীয়াভাৱে সেই ছাত্ৰজনৰ কুকাণ্ড পোহৰলৈ অহাৰ পাছত আনকি অভিযোগ উত্থাপন হৈছে এনেধৰণে যে সেই সম্ভ্ৰান্ত বা অভিজাত বিদ্যালয়খনে এই সমগ্ৰ ঘটনাক গাপ দিবলৈ চেষ্টা কৰিছিল। সেইটো স্বাভাৱিক, কাৰণ যিকোনো বিদ্যালয় তেওঁলোকৰ গাত দাগ লগাটো নিবিচাৰে। তেওঁলোকে যিহেতু বিদ্যালয় চলাইও নিব লাগিব, ছাত্ৰ ছাত্ৰী পায়ো থাকিব লাগিব পৰৱৰ্তী দিনবোৰত। সেয়েহে ইয়াত যিহেতু ব্যৱসায়িক দিশটোৰ কথাও জড়িত আছে, সেইকাৰণেই হয়তো কথাবোৰ লুকুৱাবলৈ চেষ্টা কৰে। যি কি নহওক, এই সমগ্ৰ বিষয়টো অত্যন্ত স্পৰ্শকাতৰ। আমি জানো ভাৰতত ২০১২ চনত পক্সো আইন আহিছিল। পক্সো মানে প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম ছেক্সুৱেল অফেন্সেছ এক্ট, অসমীয়াত যাক ক'বলৈ গ'লে যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইন। ২০১২ চনত শিশুসকলক যৌন উৎপীড়ন, যৌন নিৰ্যাতন বা পৰ্ণগ্ৰাফীৰ দৰে গুৰুতৰ অপৰাধৰ পৰা সুৰক্ষিত কৰিবলৈ এই কঠোৰ আইনখন বলবৎ কৰা হৈছিল। আৰু ২০১২ চনৰ পাছত এই পক্সো আইনৰ অধীনত ভাৰতবৰ্ষত বহু গোচৰ ৰুজু হৈছে। আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এতিয়া সমগ্ৰ এই বিষয়টো পক্সো আইনৰ অধীনতে চোৱা হৈছে আৰু আমি আশা কৰিছোঁ যাতে আৰক্ষীয়ে অতি কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ গ্ৰহণ কৰে। কাৰণ আজিকালি ছাত্ৰ ছাত্ৰীৰ মানসিকতা পূৰ্বতকৈ বহু সলনি হৈছে। আগৰ সেই ছাত্ৰ ছাত্ৰী এতিয়া ছাত্ৰ ছাত্ৰী সেই আগৰ দৰে ছাত্ৰ ছাত্ৰী হৈ থকা নাই। আজিকালি ছাত্ৰ ছাত্ৰীসকল বহুত স্মাৰ্টো হয়, তেওঁলোকে প্ৰযুক্তি পাইছে, কিন্তু প্ৰযুক্তিৰ দুৰ্ব্যৱহাৰ কৰিবলৈ তেওঁলোকক আমাৰ আইন কানুনৰ দ্বাৰাই বাধা দিব লাগিব। তেওঁলোকৰ বাবে কঠোৰ নীতি নিয়ম প্ৰযোজ্য কৰাব লাগিব, যাতে তেওঁলোকে এটা নিয়মৰ গণ্ডিত থাকে, যাতে সমাজখন কলুষিত নহয়। কাৰণ এজন ছাত্ৰৰ বাবেই আন ছাত্ৰী বা ছাত্ৰ বা যিকোনো মহিলাৰ ভৱিষ্যত অন্ধকাৰত যাব দিব নোৱাৰি। আমাৰ হাতত যিটো ৰিপৰ্ট আহিছে সেই ৰিপৰ্টটো এনেধৰণৰ। গুৱাহাটী মহানগৰীৰ এখন অভিজাত বিদ্যালয় আৰু বিদ্যালয়খনৰ এজন ছাত্ৰই এআইৰ দ্বাৰা, মানে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, কৃত্ৰিম বুদ্ধিমত্তা এতিয়া চৰম সীমাত আছে। ইয়াতকৈও আপগ্ৰেড হৈ থাকিব পৰৱৰ্তী সময়ছোৱাত। কৃত্ৰিম বুদ্ধিমত্তাই মানৱ সমাজক গ্ৰাস কৰিব নেকি, তাক লৈ প্ৰশ্ন আছে। আৰু সেই এআইৰ দ্বাৰাই এই ছাত্ৰজনে ছাত্ৰী আৰু শিক্ষয়িত্ৰীৰ অশ্লীল ফটো নিৰ্মাণ কৰিছিল। অভিযোগ অনুসৰি বিদ্যালয়খনৰ ৭৫গৰাকী ছাত্ৰী আৰু শিক্ষয়িত্ৰীৰ অশ্লীল ফটো প্ৰস্তুত কৰিছিলে ছাত্ৰজনে, আৰু ছাত্ৰজনে ফটোসমূহ মোবাইলে আনকি ভাইৰেল কৰা বুলিও অভিযোগ আহিছে। আৰু টেলিগ্ৰাম এপৰ দ্বাৰা ধনৰ বিনিময়ত ফটোসমূহ বিক্ৰী কৰাৰ কথাও পোহৰলৈ আহিছে। সামাজিক মাধ্যমত এই সমগ্ৰ ঘটনাটো ভাইৰেল হৈছিল। ইতিমধ্যেই যিসকলে সেই বিষয়বস্তুটো নিজৰ সামাজিক মাধ্যমত দেখিছে তেওঁলোকে হয়তো ভালদৰে বুজি পাব ইয়াৰ যিটো অৱস্থা বা এই সমগ্ৰ ঘটনা সন্দৰ্ভত মৰ্মে হয়তো তেওঁলোকে ভালদৰে উপলব্ধি কৰিব পাৰিব। ছাত্ৰজনৰ এই নিকৃষ্ট কাণ্ড পোহৰলৈ অহাৰ পাছতেই স্কুল কৰ্তৃপক্ষই ছাত্ৰজনৰ বিৰুদ্ধে শেহতীয়া যিটো খবৰ আহিছে, বৰ্তমান ছাত্ৰজনক বহিষ্কাৰ কৰা বুলি খবৰ আহিছে। এই মুহূৰ্তৰ সেইটো আপডেট হৈছে যে বহিষ্কাৰ কৰা হৈছে ছাত্ৰজনক। কিন্তু আমি ছাত্ৰজনৰ ভৱিষ্যতৰ বাবে বা বিদ্যালয়খনৰ এই সমগ্ৰ বিষয়টো আইনৰ গণ্ডিত থকাৰ বাবে আমি বিদ্যালয়খনৰ নামো ল'ব পৰা নাই বা ছাত্ৰজনৰ নামো আমি স্বাভাৱিকতে নলওঁ। আৰু পক্সো আইনৰ অধীনত এই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত ভালদৰে আইনে চাব
সেইটোত আমি কোনো ছাত্ৰৰ ভৱিষ্যতৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ নাম ৰাজহুৱা কৰাটো উচিত নহয় স্কুল কৰ্তৃপক্ষই ইতিমধ্যেই এই সমগ্ৰ বিষয়টো সন্দৰ্ভত আৰক্ষীৰ আগত সকলো জবাব দিব লাগিব উত্তৰ দিব লাগিব কিন্তু ভুক্তভোগী ছাত্ৰীৰ একাংশ অভিভাৱকে ইতিমধ্যেই আৰক্ষীৰ অপৰাধ শাখাৰ কাষ চাপিছে আৰক্ষীৰ অপৰাধ শাখাৰ কাষ চাপি এই সমগ্ৰ বিষয়টো জনাইছে আৰু আমি আশা কৰিম যে আৰক্ষীৰ অপৰাধ শাখাই এই সমগ্ৰ বিষয়টোৰ পুংখানুপুংখ তদন্ত কৰক এই ঘটনাবোৰৰ আঁৰৰ তথ্যবোৰ উন্মোচন কৰক যে ছাত্ৰজনে সেই কম বয়সীয়া ছাত্ৰজন দশম শ্ৰেণীৰ ভিতৰতে যেহেতু ছাত্ৰজন হয় বয়স 15-16 বছৰ হ'ব এআইৰ ইমান ব্যৱহাৰ কেনেধৰণে কৰিবলৈ সক্ষম হ'ল বা এআইৰ জৰিয়তে বিদ্যালয়খনৰ ৭৫ গৰাকীকৈ ছাত্ৰী শিক্ষয়িত্ৰীৰ বাদ নপৰিল তেওঁলোকৰ ফটোবোৰ কেনেধৰণে বিকৃত কৰিবলৈ সক্ষম হ'ল ডিপ ফেক কৰি কেনেধৰণে তেওঁলোকৰ ফটোবোৰ লৈ এই অশ্লীল ভিডিঅ' পৰ্নোগ্ৰাফি নিৰ্মাণ কৰিবলৈ সক্ষম হ'ল তেওঁ স্বাভাৱিকতে এইবোৰ ক'ৰবাত শিকিব লাগিব বা অলপ হ'লেও তেওঁ বেছিক জ্ঞানখিনিটো থাকিবই লাগিব বেছিক জ্ঞানখিনি তেওঁ ক'ৰ পৰা আহৰণ কৰিলে তেওঁ কোনোবা অগ্ৰজৰ ব্যক্তিয়ে সহায় কৰিছিল নেকি আৰু আজিকালি আমি সাধাৰণতে দেখিবলৈ পাওঁ যে মোবাইলটো কণ শিশুসকলৰ হাতে হাতে থাকে মোবাইলটোৰ প্ৰতি আসক্তি বঢ়াটো এটা অন্যতম ডাঙৰ সমস্যা বৰ্তমান সময়ছোৱাত তাৰ বাবে পিতৃ মাতৃও সজাগ আৰু সচেতন হোৱাটো প্ৰয়োজন কিন্তু এই ছাত্ৰজনৰ ক্ষেত্ৰত ঘটনাটো আচলতে কি ইয়াৰ গুৰিত গৈ হয়তো তদন্ত কৰিলে প্ৰকৃত সত্যবোৰ উন্মোচন হ'ব আনকি আমাৰ আইনৰ গণ্ডিত জুৱেনাইলৰ ব্যৱস্থা আছে তেওঁলোকক যদি এই অপৰাধটো গুৰুতৰ হিচাপে প্ৰমাণ হয় তেনেহ'লে হয়তো এওঁক শিশুগৃহত ৰখাৰ ব্যৱস্থা কৰিব পাৰে তেনেধৰণৰ কথাবোৰো হয়তো পৰৱৰ্তী সময়ত আহিব কিন্তু সেই সকলো বিষয় আৰক্ষীয়ে চাব কাৰণ শিশু অপৰাধী যদি হয় সেই শিশু অপৰাধীক শিশুগৃহত ৰখা হয় তেওঁলোকৰ সংশোধনৰ বাবে যাতে তেওঁলোকে নিজৰ মানসিকতাৰ সলনি কৰিব পাৰে আৰু শিশুগৃহবোৰতো ভালদৰে এই শিশুসকলৰ যতন লোৱাটো প্ৰয়োজন তেওঁলোকৰ মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজন তেওঁলোকে যাতে মানসিকভাৱে পংগু হ'বলগীয়া নহয় পৰৱৰ্তী দিনবোৰত সেই বিষয়টোৰ ওপৰতো গুৰুত্ব দিয়াটো দৰকাৰ কাৰণ আজিকালি আমি দেখিবলৈ পাওঁ কম বয়সতেই শিশুসকলৰ মাজত ষ্ট্ৰেছ বৃদ্ধি পাইছে কম বয়সতেই শিশু বা কিশোৰসকলৰ মাজত আমি দেখিবলৈ পাওঁ এনজাইটি বৃদ্ধি পাইছে তেওঁলোকে বিভিন্ন দুশ্চিন্তাত থাকে তেওঁলোকৰ চিন্তাধাৰাবোৰ অলপ বেলেগ হয় কাৰণ আমাৰ প্ৰযুক্তি বা সমাজৰ কিছুমান বাস্তৱ সত্যই তেওঁলোকক গ্ৰাস কৰিছে আৰু যাৰ ফলতে এনেধৰণৰ অৱস্থাবোৰ আমি দেখিবলৈ পাওঁ আৰু এই ঘটনাটো অত্যন্ত চৰম সীমা অতিক্ৰম কৰা ঘটনা এআইৰ দ্বাৰা কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা আন ছাত্ৰীৰ ফটো অশ্লীল কৰা শিক্ষয়িত্ৰীৰ ফটো অশ্লীল কৰা তাকো সেইবোৰ টেলিগ্ৰাম এপৰ দ্বাৰা ধনৰ বাবে ব্যৱহাৰ কৰা বা ধন ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰা সেইবোৰ টেলিগ্ৰাম এপৰ দ্বাৰা যে বিক্ৰী কৰিব পাৰি সেই কথাটো এই শিশু বা কিশোৰসকলে জানে এই কিশোৰসকলে সেই কথাটো কেনেধৰণে গম পাবলৈ সক্ষম হ'ল আৰু টেলিগ্ৰাম এপৰ দ্বাৰা যে কাৰোবাক বিক্ৰী কৰিছিল কোন চক্ৰক বিক্ৰী কৰিছিল সেইবোৰ বাহিৰৰ কোনোবা নেক্সাছ নে অসমৰে কোনোবা মুখা পিন্ধা লোক সেই সকলো কথা স্পষ্ট হোৱাটো প্ৰয়োজন কাৰণ এই সমগ্ৰ ক'লা বজাৰখন অসমত বহু দিনৰ পৰা চলি আহিছে অসম নহয় সমগ্ৰ পৃথিৱীতে চলি আহিছে কিন্তু অসমৰ পৰা বিশেষকৈ নাৰী দেহৰ সৰবৰাহৰ এটা নেক্সাছ দীৰ্ঘদিনৰ পৰা সক্ৰিয় হৈ আছে আৰু সেই নেক্সাছটোৱে এনেধৰণৰ ছাত্ৰ বা কিশোৰসকলকো এতিয়া টাৰ্গেট কৰি লৈছে নেকি সিও এটা ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হ'ব এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ অপৰাধ শাখাই পুংখানুপুংখ ৰূপত তদন্ত কৰিব বুলি আমি আশাবাদী আৰু পক্সো আইনৰ অধীনত বিষয়টো যেটো চোৱা হৈছে ইতিমধ্যে আমি কৈছোঁ প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম সেক্সুৱেল অফেন্সেছ এক্ট অতি কঠোৰ এখন আইন 2012 চনত ভাৰতত বলবৎ কৰা হৈছিল আৰু তাৰ পাছৰ পৰাই ক্ৰমাগতভাৱে এই আইনখনৰ অধীনত বহু লোকক বহু শিশুক বা বহু কিশোৰক ভালদৰে বিচাৰ খোচাৰ কৰা হৈছে তেওঁলোকৰ ওপৰত আনকি অত্যাচাৰ কৰা বহু লোক এই আইনৰ অধীনতেই গ্ৰেপ্তাৰ হৈছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হৈছে মানে এজন ছাত্ৰৰ কথা ইয়াত জড়িত হৈ থকা নাই ছাত্ৰজনৰ হুৱে বাবে থকা ছাত্ৰজনক এইবোৰ কামত সহায় কৰা কোনোবা শক্তিশালী নেক্সাছ জড়িত নেকি সেই সকলো কথা এতিয়া হয়তো পোহৰলৈ আহিব আৰক্ষীৰ সঠিক তদন্তৰ পাছত এই সমগ্ৰ বিষয়টো সন্দৰ্ভত আৰু অধিক আপডেট স্বাভাৱিকতে থাকিব আমি পৰৱৰ্তী সময়তো সেই আপডেটবোৰ আপোনালোকৰ বাবে আনিবলৈ চেষ্টা কৰিম মুঠতে এটা ডাঙৰ খবৰ সেই ডাঙৰ খবৰটো আমি দিছোঁ গুৱাহাটী মহানগৰীৰ সম্ভ্ৰান্ত বিদ্যালয়ত অভিজাত বিদ্যালয়ত এনে এক ঘটনা সংঘটিত হৈছে আৰু বিদ্যালয়খনে এই সমগ্ৰ ঘটনাক প্ৰথম অৱস্থাত গাপ দিবলৈ চেষ্টা কৰিলে কিন্তু অভিভাৱকসকল আৰক্ষীৰ কাষ চপাৰ লগে লগে এই সমগ্ৰ ঘটনা পোহৰলৈ আহিল যি অভিজাত বিদ্যালয়ত বহু টকা খৰচ কৰি আপোনাৰ সন্তানক পঢ়াবলৈ পঠিওৱা হয় কিন্তু বিদ্যালয় কৰ্তৃপক্ষই এই বিষয়বোৰৰ ক্ষেত্ৰত অধিক সাৱধান হোৱাটো প্ৰয়োজন বিদ্যালয়লৈ মোবাইল নিয়াৰ ক্ষেত্ৰতেই হওক বা বিদ্যালয়ত এনেধৰণৰ কিছু সা সৰঞ্জামৰ ব্যৱহাৰৰ
ক্ষেত্ৰতেই হওক আমাক জ্ঞানো লাগিব কিন্তু জ্ঞানৰ সমান্তৰালভাৱে আমাক সুৰক্ষাও লাগিব সেইটোৱে মূল কথা আৰু মূল কথা হৈছে ছাত্ৰ ছাত্ৰীৰ মানসিকতাত এটা সদৰ্থক ভাৱধাৰা লাগিব তেওঁলোকে যাতে এই বিকৃত মানসিকতাবোৰৰ ফালে যাতে ঢাল নাখায় তাৰ বাবে কিন্তু বিদ্যালয় কৰ্তৃপক্ষ আৰু ঘৰৰ অভিভাৱক সকলোৰে দায়িত্ব আছে আমাৰ সমাজৰো দায়িত্ব আছে সেই সকলো বিষয় অত্যন্ত স্পৰ্শকাতৰ সেয়েহে আমি কাৰোৰে নাম লোৱা নাই কোনো সদাশয় ব্যক্তিৰ নাম লোৱা নাই কোনো বিদ্যালয়ৰ নাম লোৱা নাই কিন্তু এই বিষয়বোৰৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত যেহেতু আপডেট আহি থাকিব সেই সময়ত যদি প্ৰয়োজন হয় আৰক্ষীয়ে যদি নাম লয় সেই নামখিনি আমি ল'বলৈ বাধ্য হ'ম এই পোনপটীয়া সম্প্ৰচাৰৰ